এতিয়া আমি কৰিব লাগে কি আমি লৈছো অনুশীলনী 2.2 ৰ প্ৰথমটো লৈছো যে শূন্যবোৰ নিৰ্ণয় কৰা ইয়াৰ পৰা শূন্য নিৰ্ণয় কৰিবলৈ কৈছে আৰু নেক্সট কৈছে কি সহগবোৰৰ সম্পৰ্কবোৰ সত্যাপন কৰা সম্পৰ্ক লোৱা মানে কি আছিল সম্পৰ্ক আমাৰ দুটা আছিল সবে জানে শূন্যবোৰৰ যোগফল এই দুটা মনত থাকিব লাগিব কি আছিল আলফা প্লাস বিটা ইকুৱেল টু মাইনাস b/a আৰু শূন্যবোৰৰ পূৰণফল আছিল পূৰণফল ইকুৱেল টু কি আছিল আলফা ইনটু বিটা ইকুৱেল টু c/a এই দুটা মনত থাকিব লাগিব হা এটা আমি শূন্যবোৰ সম্পৰ্কবোৰ কৰিব পাৰিম তেতিয়া এতিয়া কথা হল আমি ফাৰ্স্ট স্টেপটো মই কি কৈছিলো যে আপোনালোকে এটা কাম কৰিব প্ৰথমতে উৎপাদক বিশ্লেষণটো কৰি ল'ব এতিয়া হক আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিব শিকো ইয়াক কৈ ললো ইকুৱেল 0 দি ললো প্ৰথম কৰক এই দুইটো ভাঙিবলৈ কৈছিলো নহয় বাকিখিনি যেনেকৈ কৈছিলো তেনেকৈ পাতি ল'ব দুইটো নাপাতিব ব্ৰেকেট দিব ইয়াত x আছে কি x আছে এফালে -8 আছে ইকুৱেল 0 দুইটোক পতা নাই আমি হে দুইটোক কেনেকৈ ধৰণে ভাঙিম বুলি কৈছিলো ইয়াত যেটো সাইন থাকে প্ৰথম ইয়াত হেতু পাতি লম ইয়াত পাতি ললো এটো আৰু এটো পূৰণ কৰি কি পাম ইয়াত আছে আগত 1 আছে আৰু ইয়াত কি আছে 8 আছে 1 * 8 কিমান 8 তাৰ মানে আমি ইয়াৰ ভিতৰত এনেকুৱা সংখ্যা দুটা বহাব লাগে যি দুটা পূৰণ কৰিলে 8 পাম কিন্তু মাইনাস কৰিলে 2 পাম এটা এনেকুৱা কি আছে যে ভাবকচোন মই এটা কথা কৈছো 4 * 2 কিমান হ'ব 8 হ'বনে আৰু 4 - 2 কিমান হ'ব 2 ইয়াত এটো আছে নে 2 লাবগে নে ইয়াত আপুনি বহাই দিয়ক 4 - 2 4 - 2 বহা মাত্ৰকে সবচোন ইয়াত মিলি গল 4 - 2 হলে কিমান হ'ব 2 হ'ব আৰু 4 দুগুণ হলে 8 হ'ব মিলি গল এতিয়া আমি নেক্সট স্টেপ খিনি কৰিব পাৰো ব্ৰেকেটটো খুলি দিয়ক x² - 4x এটো এবাৰ ইয়াৰ লগত পূৰণ আৰু এবাৰ ইয়াৰ লগত পূৰণ আকৌ -2 আছে ন -আছে এটো -4x হৈ গল -a প্লাস 2x -8 ইকুৱেল টু 0 নেক্সট আমি কি কৰিম বুলি কৈছিলো কমন লম বুলি কৈছিলো এই ইয়াতটা কমন লবলে এটা কথা সব ইয়াত কি কৈছো বস্তুগিটা অকমান ইফাল হৈ আছে আমি গিটাক অকমান মিলাই ললে আমাৰ সুবিধা হ'ব 2x টো ধৰক আগলৈ লৈ হলো ইয়াক হিটো চাই লৈ ললো কাৰণ 4 আৰু 8 মিলাব পৰা যাব প্ৰথম কাম হেতুকে কৰিলো x² + 2x - 4x - 8 ইকুৱেল টু 0 দেন আমি সবচোন ইয়াৰ পৰা ইয়াত দুটা বা কি কমন লব পাৰো ইয়াতো x আছে ইয়াত x দুটা আছে ইয়াত x এটা আছে আমি x এটা কমন লব পাৰো নে লব পাৰো x কমন লোৱা মাত্ৰ কিয়াত কি থাকি যাব x এটা থাকি যাব x প্লাস ইয়াৰ পৰা x গুচি গল 2 থাকি গল x + 2 তাৰছত এফালে দি দিলো মাইনাস আকৌ আমাৰ ইয়াত কি ওলাব লাগে মাইনাস ওলাব লাগে আৰু ব্ৰেকেটৰ ভিতৰত কি ওলাব এটো একেটাই ওলাব এটো জানিবই আৰু পাতি লব লগালক ইকুৱেল টু 0 ইয়াত এনেকুৱা মোৰ কি সংখ্যা বহালে মই ইয়াত 2 পাম এটো লগত মিলিব এটো খালি সাইন্স কৰিম বাৰু কি হলে ইয়াত কি আহিব দিয়া সবচোন মই ইয়াত যদি 4 এটা বহাও সবচোন হ'ব না মিলিব কেনে 4 4x মিলি গল 4x এখন 4x আৰু মাইনাস আছে মাইনাসে হৈ গল মাইনাসে প্লাসে মাইনাস হৈ গল 4 দুগুণ 8 হৈ গল মিলি গল তেনেকে কৰিব লাগে একচুয়ালি তাৰ পৰা আমি ব্ৰেকেটৰ বাহিৰত যি কিটা আছে এটা পাতিম x - 4 আৰু ব্ৰেকেটৰ ভিতৰত যি কিটা আছে এটা পাতিম x + 2 ইকুৱেল 0 তাৰছত হেতু তাক এক্সট্ৰা কৰি লম x - 4 equal to 0 or x plus 2 equal to 0 then এটা সব x minus x equal to কি হ'ব 4 আৰু x equal to -2 এটা আমাক প্ৰথম কি কৈছিল যে শূন্যবোৰ নিৰ্ণয় কৰা বুলি ক'লে আমি কি কৈছিলো যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম তাৰ পৰা আমি যি কিটা পাম সেই কিটা হ'ব আমাৰ শূন্য আৰু আমি শূন্য কিটা কি বুলি ধৰো সদায় এটাক আলফা ধৰিছিলো এটাক বিটা ধৰিছিলো এতিয়া আমি ক'ব পাৰো যে এই x যে আলফা equal to 4 আৰু বিটা ইকুৱেল টু -2 হল মনত আছে এইগিটা লাগে লিখি লব পাৰে আপোনালোকে এতিয়া তাৰ পৰা কি কৰিম আমাৰ আলফা ভ্যালু মই এখিনি সাইডত ৰাখি লৈছো আলফা ইকুৱেল টু 4 বিটা ইকুৱেল টু -2 এটো মই মোহাই দিম হা এতিয়া নেক্সট স্টেপটো কৰো সত্যাপন কৰাৰ কথা কৈছে আমাক সত্যাপন কৰিব লাগে ওকে এতিয়া আমাৰ আহি গল শূন্যবোৰৰ যোগফল প্ৰথম কথা শূন্যবোৰৰ যোগফল কেনেকৈ কৰিম আলফা প্লাস বিটা ইকুৱেল টু কি আছিল
মাইনাছ বি বাই এ এতিয়া এটা কথা চাওক এইটো সাইড বাদ দিয়ক শূন্যবোৰৰ যোগফল এইটো আমি পিছত ইকুৱেল কৰিম প্ৰথম কাম কৰি লওঁচোন এইফালে আলফা প্লাছ বিটা আলফা মান কিমান পাইছিলে 4 প্লাছ বিটা মান কিমান পাইছিলে -2 প্লাছে মাইনাছে মাইনাছ 4 - 2 = 2 পালে ঠিক আছে ইয়াৰ পৰা আমি এটা কথা জানো যে আলফা প্লাছ বিটা = কি আছিল -b/a আমাৰ হেতু ফৰ্মুলাত আছে কি আছে সত্যাপন বুলি লিখি লব ইয়াত সত্যাপন আলফা প্লাছ বিটা = -b/a এতিয়া আলফা আৰু বিটা মানটো আমি কিমান পালো 2 -b কিমান আছে চাওকচোন এটো a মান নহয় জানো a = 1 b = -2 c = -8 b মান কিমান -2 এটো মাইনাস ফৰ্মুলা আৰু এটো মাইনাস মই ইয়াৰ ভাগৰ দিলো আৰু a মানটো কিমান 1 তেতিয়ালে আমাৰ কিমান হ'ব মাইনাসে মাইনাসে কাট খাই যাব তলৰ 1 ৰটো একো ভ্যালু নাথাকে 2 হ'ব তাৰ মানে চাওকচোন দুটা সত্যাপন হ'লনে সেম ওলাইছে নে তেতিয়া এটো সত্যাপন হৈ গ'ল একে ধৰণে আকৌ ইটো কৰো বিটা মানটো -2 আছে মই এটা লিখি নাথাকো আপোনালোকে এখিনি ভালকে লিখিব খালি শূন্যবোৰৰ পূৰণফল বুলি লিখি লব মই ডাইৰেক্ট লিখি দিছো আলফা * বিটা পূৰণফল বুলি লিখি লব আলফা * বিটা = কিমান হ'ব তেতিয়া হলে আলফা মানটো কিমান ধৰিছিলো আমি 4 * বিটা মানটো -2 এটা কিমান হ'ব 4 * 2 = 8 -8 হ'ব এটো পাই গলো একে ধৰণে আকৌ ইয়াকো সত্যাপন কৰক সত্যাপন কৰিব সত্যাপন কৰোতে কি পাব আলফা * বিটা = c/a আছিল আমাৰ ফৰ্মুলাটো তো c মান কিমান এতিয়া ইয়াত চাওকচোন c মান কিমান -8 c মান হৈ গ'ল -8 আৰু a মানটো কিমান 1 তে ইয়াত কইলে কি 1 ৰ ভ্যালু নাই আনসার = -8 এটা -8 ওলালে না সত্যাপন তাৰ মানে আমাৰ যদি আহে শূন্যবোৰ নিৰ্ণয় কৰিবলৈ আৰু তাৰ সহগবোৰৰ সম্পৰ্ক নিৰ্ণয় কৰিবলৈ তেতিয়াহলে আমি এনেকৈ কৰিম যদি আমাক তাত সত্যাপনৰ কথা নকয় তেতিয়াহলে আমাৰ ইমানতে হৈ যাব কৰা এইখিনি নকৰিলেও হয় সত্যাপন যদি কৰে তেতিয়াহে এইখিনি কৰিব নহলে ইমানতে আমাৰ আনসাৰটো ওলাই যায় সাধাৰণতে আমাৰ কি হয় শূন্যবোৰ উলিয়াবলৈ আহে নহলে কেতিয়াবা হয় কি শূন্যবোৰৰ সম্পৰ্কবোৰ নিৰ্ণয় কৰা কয় বাকিখিনি আপোনালোকে কৰিব মই এক্সাম্পল দি অলৰেডি কৰাই দিলো এইখিনি বুজাই দিলো আৰু যদি প্ৰবলেম হয় মই আৰু কৰাই দিম বাকিখিনিও কৰাই দিম আপোনালোকে খালি চেষ্টা কৰিব অনুশীলনী 2.2 ৰ 2 নম্বৰ কোৱেশ্যনৰ 1 নম্বৰটো কৈ দিছো ইয়াত আছে 1/4, -1 চাব আপোনালোকে 1/4 -1 ঠিক আছে আমাক এনেকৈ দিয়া থাকিব ইয়াত দুটা মেথডত কৰিব পৰা যায় আমি প্ৰথমতে মই আপোনালোকক ঠিক আছে আমি ইয়াক কি কেটা মেথড কৰিব পাৰো দুটা মেথডত কৰিব পাৰো এটা হল লং মেথড এটা শৰ্ট মেথড আমি শৰ্ট মেথডটো ইউজ কৰিম কেলেনো আমাক পৰীক্ষাত আজিকালি শৰ্ট কে আহে গতিকে আমি ইয়াৰ শৰ্ট মেথডটো ইউজ কৰিম এটা ফৰ্মুলা আছে যে x² - এলি ফৰ্মুলাটো আমাৰ দ্বিঘাত সমীকৰণৰ ফৰ্মুলাতে ax² + bx + c = 0 এটোৱে হয় ইয়াকে এখন মডিফাইড কৰি বনাইছে কি x² - আলফা + বিটা x + আলফা বিটা = 0 এতিয়া আপোনালোকে একো কৰিব নালাগে এই ভ্যালু কিটা আনি ইয়াত পাতি দিয়ক x² - আলফা + বিটা কিমান হ'ব 1/4 x প্লাস আলফা * বিটা কিমান আছে -1 = 0 ইয়াক ভাঙি দিয়কচোন ব্ৰেকেটটো x² - 1/4x প্লাসে মাইনাসে -1 = 0 এতিয়া এটা কাম কৰিব লাগিব কি আমাৰ এটাই চাব তলত যিটো সংখ্যাই থাকে হেতু সংখ্যাই ইয়াত পূৰণ কৰি দিব গুটেকিটাকে 4 এ পূৰণ কৰি দিব এফালে মই লিখি দিছো 4 ৰে পূৰণ বুলি পূৰণ এতিয়া ইয়াত পূৰণ কৰি দিয়কচোন কি হ'ব 4x² - 4x/4 হ'বনে -4 = 0 4 এ 4 এ কাটি যাব কি থাকিব তেতিয়া এটো থাকি x থাকি যাব মানে সূত্ৰ 4x² - x - 4 = 0 এটোৱে হল আমাৰ উলিয়াবলগীয়া সমীকৰণটো আপোনালোকে এটো মেথডতে কৰিব একদম বহুত কম সময় পাব আৰু আপোনালোকৰ ইয়াত 2 নম্বৰ আহিলো এটো 2 নম্বৰ আপোনালোকক দিবই কোনো কথাই নাই আপোনালোকে এটো মেথডত কৰিব ভাল পাব আৰু নহলে আৰু এটা মেথড আছে কি এনেকেও ধৰিব পাৰে হেতু দেখাই দিছো আলফা + বিটা মই এফালে কৈ দিছো এটো ব্ল্যাক পেনে কৈ দিছো চাব আপোনালোকে আলফা + বিটা = -b/a আপোনালোকে জানে
আমাক এতিয়া আলফা প্লাছ বিটা ইকুৱেল টু কিমান কৈছে 1/4 1/4 কৈছে আৰু আলফা প্লাছ বিটা মানে কি মাইনাছ বি বাই এ ইকুৱেল টু 1/4 এইটো এক নম্বৰ সমীকৰণ দিলে নেক্সট আহিব আলফা ইনটু বিটা ইকুৱেল টু হ'ল -1 আলফা ইনটু বিটা মানে কি c বাই এ ইকুৱেল টু কিমান হ'ব -1 এইটো 2 নম্বৰ সমীকৰণ দি দিলে এতিয়া এনেকৈ লিখিব পাৰিব 1 আৰু 2 ৰ পৰা তাই a মান কিমান পাব a ইকুৱেল টু চাই ললে হ'ল a ইকুৱেল টু কিমান পাব b ইকুৱেল টু কিমান পাব c ইকুৱেল টু কিমান পাব এইটো ধৰণত আপোনালোকে কৰিব পাৰিব ইয়াত কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি a টো সূত্ৰত পাতি দিলেও হৈ যাব a ভ্যালু পাই যাব ইয়াৰ পৰা b ভ্যালু পাব c ভ্যালু পাব তিনটা ভ্যালু পাছত কৰি দিব এনেকেও কৰি চাব আপোনালোকে মই ক'ব গ'লে এইটো আপোনালোকে মেথড কৰাতকে এটোৱে বেছি ভাল পাব কৰি কাৰণ কিতাপত আমাক এইটো ফৰ্মুলা অলৰেডি দিও থৈছে সুবিধা হ'ব আপোনালোকৰ চাব ধন্যবাদ থ্যাংক ইউ আৰু ইয়াৰ আৰু এটা কৰি দিম আপোনালোকে চাব সেইখিনি ভাল পাব কৰি নেক্সট আৰু এটা মই কৈ দিছো ইয়াৰ আৰু এটা নেক্সট টু কৈ দিছো √2 1/3 নেক্সট টু কৈ দিছো নেক্সট টু আছে 2 নম্বৰৰ 2টো আছে √2 1/3 এটা ইয়াক মই যদি কৰো ইয়াক কেনে কৰিম একে ধৰণে এটো কি হয় যোগফলটো হয় মানে আলফা প্লাস বিটা আৰু এটো কি হয় আলফা ইনটু বিটা তেতিয়ালে আপোনালোকে পাতি দিয়ক ফৰ্মুলাটো আমাৰ কি আছিল x² minus alpha plus beta x plus alpha beta equal to 0 x² to x² ৰাখক minus alpha plus beta কিমান দিছে √2 দিছে √2 মাইনাস আছে x plus alpha beta কিমান দিছে 1/3 equal to 0 আৰু মই কি কৈছিল আৰু এটা কথা কৈছিল যে তলত যিটো সংখ্যা থাকিব হেতু সংখ্যাই সবকে পূৰণ কৰি দিব ইয়াত পূৰণ কৰি দিয়ক সবে 3 ৰে পূৰণ মই এখিনি লিখিও দিছো পূৰণ তা 3 ৰে পূৰণ কৰিলে কি হ'ব 28x² হ'ব মাইনাস ইয়াত কি হ'ব ইয়াক পূৰণ কৰিলে 3√2x প্লাস ইয়াত কি হ'ব ওপৰ 3 হৈ যাব তলতো 3 হ'ব এনেকৈ কাট খাই গলে 1 থাকি যাব ইকুৱেল টু 0 3 যে পূৰণ কৰো কাৰণটো হেতুই এই তলৰটো নাইকিয়া কৰিবৰ কাৰণে কৰো এনা মই ইয়াত ডাইৰেক্ট 1 এ লিখি দিছো 1 গতিকে এটোৱে হল আমাৰ উলিয়াবলগীয়া সমীকৰণটো গমবাৰে দ্বিঘাত বহুপদ এটোৱে দ্বিঘাত বহুপদ আমাৰ পটককে কম সময়ত ওলাই আপোনালোকে এটো কৰি চাব যথেষ্ট ভাল পাব ধন্যবাদ আৰু যদি লাগে কৰি দিম এখিনিও আপোনালোকে চাই থাকক ভিডিওখিনি লাগিলে আমাক কমেন্ট কৰি দিব গোটেইখিনি যদি কৰি দিবলগীয়া হয় মই এক্সাম্পল হিচাপে দুটাই আপোনালোকক কৰি দেখাইছো চাব ধন্যবাদ বাই বাই